এইটো আচলতে আজি আমি বকো আপোনাৰ বকো ছয়গাঁও সমষ্টি ভিত্তিক কৰা গৈছে। ইয়াত আমাৰ এডিঅ' চাৰ্কল, নগৰবেৰা, বকো, বৰগাঁও তিনিটা এডিঅ' চাৰ্কলত সামৰি লোৱা হৈছে। এৰিয়া আমাৰ প্ৰায় আপোনাৰ ইয়াত আমাৰ 300 কৃষক আমাৰ জড়িত হৈ যাব গোটেই চাব ডিভিজনটোত আমাৰ। ইয়াত আমাৰ 150 মান কৃষক তিনিটা আপোনাৰ এডিঅ' চাৰ্কলত হৈ যাব। ইয়াত আজি ভেৰাইটি লোৱা হৈছে গীতেশ নামৰ ভেৰাইটি, যিটো দীৰ্ঘম্যাদী ভেৰাইটি, 140ৰ পৰা 150 দিনীয়া জাত। আৰু আমাৰ উদ্দেশ্য হৈছে এইটো আপোনাৰ বানপানীৰ সময়তো এইটো আপোনাৰ 18 দিনলৈকে এওঁলোকে বানপানীত ডুবি থাকিব পৰা ক্ষমতা আছে, প্লাছ খৰাঙৰ লগতে এওঁলোকে যুঁজিব পাৰে। নতুন ভেৰাইটি, আৰু আমি আশা কৰিছোঁ যে এইটো ভেৰাইটি ডেমনষ্ট্ৰেশ্যনৰ পিছত কৃষকসকল লাভান্বিত হ'ব আৰু পৰৱৰ্তী বছৰত অহা 3 বছৰলৈকে এইটো তেওঁলোকে কঠীয়া হিচাপে তেওঁলোকে ব্যৱহাৰ কৰি থাকিব পাৰিব। আমি এতিয়া আমাৰ বিভাগীয় ফালৰ পৰা ছইল হেল্থ কাৰ্ড দি থকা ব্যৱস্থা কৰা হৈছে। গতিকে আমি প্ৰতিখন গাঁৱৰে আমি ইয়াত এটা NGO এটা অন্তৰ্ভুক্ত কৰা হৈছে। আমি বিভাগীয় ফালৰ পৰা প্ৰতিখন গাঁৱকে সামৰি যিমান পাৰোঁ কৃষকক আমি ছইল হেল্থ কাৰ্ড দিয়াৰ ব্যৱস্থা আমি কৰিম। আৰু লগতে এৱাৰনেছ, এতিয়া আমাৰ 1 জুনৰ পৰা আজি 30 জুনলৈকে খেত বচাও আৰু মাটি বচাও অভিযান চলি আছে। তাত আমি জুডিচিয়াছ ইউজ কিদৰে ফাৰ্টিলাইজাৰ কৰিব লাগে, পেষ্টিচাইড কৰিব লাগে আৰু কিদৰে নেচাৰেল ফাৰ্মিঙলৈ আমি যাব লাগে। আমাৰ বকো চাওক, বকোখন আমাৰ নেচাৰেল হৈ আছে এতিয়াও, য'ত আমাৰ অৰ্গেনিক বেল্ট হিচাপত হৈ আছে। গতিকে কি ধৰণে আমি বকোখনক অৰ্গেনিক বেল্ট হিচাপে সংৰক্ষিত কৰিব পাৰোঁ তাৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।